নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে when was লিওনাৰ্ডো দা ভিঞ্চি born লিওনাৰ্ডো দা ভিঞ্চি জন্ম কেতিয়া হৈছিল এনসাৰ হ'ল আমাৰ লিওনাৰ্ডো দা ভিঞ্চি born on 15 এপ্ৰিল 1452 লিওনাৰ্ডো দা ভিঞ্চিৰ জন্ম হৈছিল 1452 চনৰ 15 এপ্ৰিল তাৰিখে where did লিওনাৰ্ডো spend his early years লিওনাৰ্ডো দা ভিঞ্চিয়ে তাৰ শিশুকাল ক'ত কটাইছিল এনসাৰ হ'ল লিওনাৰ্ডো দা ভিঞ্চি spent his early years with his grandparents মানে তেওঁৰ শিশুকাল তেওঁৰ ককা আইতাৰ লগত কটাইছিল তাৰপিছত হ'ল সি নাম্বাৰ হ'ল under whom did Leonardo's father send him to apprentice মানে লিওনাৰ্ডোৰ দেউতাকে তাক কাৰ ওচৰত প্ৰশিক্ষণ ল'বলৈ পঠাইছিল এনসাৰ হ'ল Leonardo's father sent him to apprentice under Henri del Federico লিওনাৰ্ডোৰ দেউতাকে তেওঁক এন্ড্ৰিউ ডেল ফেৰিকো ওচৰত প্ৰশিক্ষণ ল'বলৈ পঠিয়াইছিল 3 নম্বৰ হ'ল আমাৰ নেম দ্য টু মাষ্টাৰপিস অফ লিওনাৰ্ডো লিওনাৰ্ডোৰ দুটা শ্ৰেষ্ঠ শিল্পকৃতিৰ নাম লিখা এনসাৰ হ'ল দ্য টু মাষ্টাৰপিস আৰ দ্য মোনালিসা এণ্ড দ্য লাষ্ট ছাপাৰ লিওনাৰ্ডোৰ দুটা শ্ৰেষ্ঠ শিল্পকৃতি হ'ল দ্য মোনালিসা এণ্ড দ্য লাষ্ট ছাপাৰ আৰু ইয়াতে মই কেইখনমান ছবি এড কৰি দিছো ৰাইট চাইডে থকা ছবিখন হ'ল তেওঁৰ মাষ্টাৰৰ ছবি যাৰ ওচৰত তেওঁ এপেণ্ডিক্স কৰিছিল আৰু লেফ্টৰ ফালে ছবি দুখন হৈছে তেওঁ যে দুখন ছবি আঁকাইছিল এখন হ'ল মোনালিসা আৰু এখন হ'ল দ্য লাষ্ট ছাপাৰ তাৰপিছত আমাৰ ই নাম্বাৰ হ'ল হোৱাট ডিড লিওনাৰ্ডো ক্ৰিয়েটেড অন দ্য শিল্ড লিওনাৰ্ডোৱে শিলখনৰ ওপৰত কি বনাইছিল এনসাৰ হ'ল লিওনাৰ্ডো ক্ৰিয়েটেড এ টেৰিফাইং ইমেজ অফ এ ড্ৰেগন লাইক মনষ্টাৰ অন দ্য শিল্ড লিওনাৰ্ডোৱে এটা ভয়ানক ড্ৰেগনৰ নিচিনা ছবি সেই শিলখনৰ ওপৰত বনাইছিল হু ৱাজ মোনালিসা মোনালিসা কোন আছিল এনসাৰ হ'ল মোনালিসা ৱাজ এ ৰিচ মাৰ্চেণ্ট ৱাইফ মোনালিসা আছিল এজন ধনী ব্যৱসায়ীৰ পত্নী হোৱেৰ ইজ মোনালিসা প্ৰিজাৰ্ভড নাও মোনালিসাৰ ছবিখন এতিয়া ক'ত ৰখা হৈছে এনসাৰ হ'ল মোনালিসা ইজ নাও প্ৰিজাৰ্ভড এট লুভ্ৰে মিউজিয়াম পেৰিছ ফ্ৰান্স মোনালিসাৰ ছবিখন এতিয়া ফ্ৰান্সৰ পেৰিছৰ লুভ্ৰে মিউজিয়ামত ৰখা হৈছে তাৰপিছত আমাৰ 2 নম্বৰ হৈছে হাউ ডু ইউ নো ডেট লিওনাৰ্ডো লাভছ এনিমেল তুমি কেনেকৈ জানা যে লিওনাৰ্ডোৱে জীৱ-জন্তু ভাল পাইছিল এনসাৰ হ'ল ফ্ৰম এ ভেৰি য়ং এজ লিওনাৰ্ডো লাভ এনিমেল এণ্ড নেচাৰ হি নেভাৰ এট মিট এণ্ড ব্ৰড কেজ বাৰ্ড টু ছেট দেম ফ্ৰী লেটাৰ ইয়াত কৈছে কি লিওনাৰ্ডোৱে সৰুৰে পৰাই জীৱ-জন্তু আৰু প্ৰকৃতি ভাল পাইছিল তেওঁ কেতিয়া মাছ মাংস খোৱা নাছিল আৰু তেওঁ পিঞ্জৰাৰ পক্ষীবোৰ কিনি আনিছিল পিছত সিহঁতক এৰি দিবৰ কাৰণে তাৰপিছত 3 নম্বৰ হ'ল হোৱাট ডিড লিওনাৰ্ডো ডু এজ এন এনাটমিষ্ট লিওনাৰ্ডোৱে শৰীৰ বিজ্ঞানী হিচাপে কি কৰিছিল এনসাৰ হ'ল এজ এন এনাটমিষ্ট লিওনাৰ্ডো ডিছেক্টেড এনিমেল এণ্ড হিউমেন কেডাভাৰ্ছ টু ফাইণ্ড আউট দেয়াৰ মেকানিজম লিওনাৰ্ডোৱে জীৱ-জন্তু আৰু মানুহ দেহৰ বিভাজনৰ বিষয়ে অধ্যয়ন কৰিছিল His notes and drawing of his findings help scientists to understand about human anatomy better. ইয়াৰ মানে হ'ল তেওঁৰ তথ্য টকা আৰু অংকনে বৈজ্ঞানিকসকলক মানুহ শৰীৰৰ বিষয়ে জানিবলৈ বা বুজিবলৈ বহুতখিনি সহায় কৰিছে তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলো পিছত যিখিনি এক্টিভিটি নাইবা গ্ৰামাৰ আছে সেইটো পিছৰ ভিডিঅ'ত দি দিম নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব তো ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব